নমস্কাৰ তোমালোকে হয়তো নিশ্চয় জানা 1 জানুৱাৰীৰ পৰা বাবু আঁচনি দিব এই বাবু আঁচনিৰ সন্দৰ্ভত ধুনিয়া ধুনিয়া তোমালোকৰ বাবে ইনফৰমেশন লৈছো কিমান পইচা দিব কিন্তু তোমালোকে সকলোৱে বাবু আঁচনি নোপোৱা কোন সকল ছাত্ৰই বাবু আঁচনি পাব কিছুমান নিয়ম তেওঁলোকে বান্ধি দিছে তোমালোকক ভিডিওটো দেখাই দিম তোমালোকে ভিডিওটো হেকলকে চাই থাকিবা এনেকুৱা ধৰণৰ আপডেট তোমালোকে এইটো চেনেলত পাই থাকিবা ঠিক আছে তেন্তে বলা আমি আৰম্ভ কৰিছো আজি মুখ্যমন্ত্ৰী গৰাকীয়ে স্কুটি বিতৰণ অনুষ্ঠানত তেওঁ কয় যে 1 জানুৱাৰীৰ পৰা বাবু আঁচনি দিয়া হ'ব বাবু আঁচনিটো কেনেদৰে দিয়া হ'ব কিমান পইচা দিয়া হ'ব তেতিয়া তেখেতে কয় যে বাবু আঁচনিটো দিয়া হ'ব জলপানী হিচাপে যিখিনি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ আছে আৰু নিম্ন মধ্যবিত্ত ছাত্ৰ আছে তেওঁলোককে দিয়া হ'ব মানে ক'ব গলে যিখিনি দুখীয়া ছাত্ৰ আছে তেওঁলোকক দিয়া হ'ব দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ ছাত্ৰসকলক দিয়া হ'ব মানে তোমালোকৰ ইনকাম সাৰ্টিফিকেট চাইহে দিব যিখিনি ইনকামটো বেছি হয় তেওঁলোকক নিদিয়ে এতিয়া সিলেকশন প্ৰসেসটো কেনেকৈ কৰিব হেতু নিশ্চয় গম পাবা মই তোমালোকক ভিডিও বনাই জনাই দিম আৰু পইচাটো কিমান দিব পইচাটো 1000 টকা দিব ঠিক আছে যেনেকৈ ছোৱালী বিলাকক সকলোকে দিয়া হয় তাত কোনো দৰিদ্ৰ ধনী কিবাবি নাচায় ন ইউনিভাৰ্সাল হয় কিন্তু লৰাৰ ক্ষেত্ৰত তাৰ উল্টা হ'ব অকল দুখীয়া ছাত্ৰকে দিয়া হ'ব ঠিক আছে তোমালোকে এই ভিডিও চাই লোৱা জানুৱাৰীৰ বাবে আমি ছাত্ৰসকলৰ বাবে এখন আঁচনি আমি আনিম কিন্তু ছাত্ৰীৰ বাবে যেনেকৈ এইটো ইউনিভাৰ্সাল সকলো ছাত্ৰীয়ে পায় ছাত্ৰৰ ক্ষেত্ৰত ইউনিভাৰ্সাল নহব অকল দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত সকলৰ কাৰণেহে আমি এনেকুৱা এটা আঁচনি আনিম ছাত্ৰীৰ ক্ষেত্ৰত আমি ইকনমিটো নাচাওঁ সকলোকে দিওঁ কিন্তু ছাত্ৰৰ ক্ষেত্ৰত আমি ইকনমিটো চাই পেলাই দিম যে নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ পৰা অহা ছাত্ৰসকলক আমি এটা ভাল আঁচনি এটা আমি আনিম 1 জানুৱাৰী তাৰিখে অসমত কেইবাটাও নতুন আঁচনি ঘোষিত হ'ব ইউ এটা তাৰ ভিতৰত এটা জলপানী হ'ব মাহে মাহে যেটো জলপানী পায় আমাৰ কথাটো হল ষ্টুডেন্ট যাতে পঢ়ি থাকে আৰু দেউতাক মাকে যাতে বাৰ্ডেন ল'ব নালাগে গতিকে ছোৱালীৰ ক্ষেত্ৰত এতিয়া দেউতাক মাকৰ বাৰ্ডেন 50% আমি 50% লওঁ কবাতটো 100% হৈ যায় যদি ঘৰৰ কাষতে স্কুল কলেজখন আছে আৰু লৰাৰ ক্ষেত্ৰতো আমি জলপানীয়ে কৰিম আমি এনেকুৱা কিবা মানে শিক্ষাৰ লগত জড়িত নথকা নকৰো প্ৰত্যেকটো স্কিমৰ এটা আদৰ্শ থাকে গতিকে আদৰ্শটোৰ অনুৰূপ আঁচনি এটাহে আমি লওঁ ইউজুৱেলি আমি গভৰ্ণমেণ্ট স্কুলতে কলেজতে দিওঁ প্ৰাইভেটত যোনে ইমান টকা লৈ এডমিশ্যন ল'বই পাৰে তেওঁলোকক আৰু 1000 টকাই তেওঁলোকৰ কাৰণেতো মেটাৰ নকৰে যদি ভিডিওটো ভাল লাগিলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ডকুমেন্টছ কি লাগে কেনেদৰে এপ্লাই কৰিব লাগে সকলোখিনি ইনফৰমেশ্যন তোমালোকক 1 জানুৱাৰী দিনাখন দি আছো